मुर्दाबाद 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 गो बैक डुप्लीकेट एसी गो बैक डुप्लीकेट एसी गो बैक আজি আমাৰ ডিমৰিয়াত এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আমাৰ প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ ডিমৰিয়া সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে এজন তপন দাস ওৰফে তপন ডেকা। তেওঁৰ দেউতাক নাৰায়ণ ডেকা, তেওঁ ঘৰ টিহু চাৰ্কুলৰ নিজ নমাটি গাঁৱত। এইজন ব্যক্তিয়ে তেওঁৰ শৈক্ষিক কালো হোৱা তেওঁৰ জাতি প্ৰমাণ পত্ৰৰে পাৰ কৰিলে আৰু গোটেই সমষ্টিৰ তথা অসমৰ অনুসূচিত জাতিসকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যেৰে ভুৱা জাতি প্ৰমাণ পত্ৰ লৈ তেওঁ এইবাৰ ডিমৰিয়াত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে ২৬ৰ বিধানসভাত। গতিকে আমি আমাৰ ডিমৰিয়া সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি তাৰ প্ৰতিবাদৰ আমাৰ যিটো প্ৰস্তাৱ আমি প্ৰেৰণ কৰিছোঁ আৰু লগতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দক আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা এজন প্ৰতাৰক ব্যক্তিক আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰাৰ পৰা যাতে তেওঁক আঁতৰাই ৰাখে আৰু লগে লগে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মহোদয়কো আমি অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ এটা জাতিক প্ৰতাৰিত কৰিব পৰা ব্যক্তিয়ে যদি টিকট পায় ভৱিষ্যতে সেই সমষ্টিটোক কেনেকুৱা ৰাইজৰ প্ৰতাৰণা কৰিব। গতিকে আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰি এই ব্যক্তিজনক যাতে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰাখে। তাৰ বিনিময়ত আমাৰ খুব সুন্দৰ ভাৱমূৰ্তি থকা ব্যক্তি আছে, আমাৰ অনুসূচিত জাতিৰ অন্য ব্যক্তি আছে, সেইসকলৰ মাজৰ পৰা আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এজন সুযোগ্য ব্যক্তিক আপোনালোকে প্ৰক্ষেপ কৰিব বুলি আমি ইয়াৰ দ্বাৰা অনুৰোধ কৰিছোঁ। আৰু লগতে যদি এই ব্যক্তিজনে নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ সুযোগ পায় আমি কিন্তু পৰৱৰ্তী সময়ত জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আমাৰ সকলোৰে দাবীৰ ওপৰত আমাৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ওপৰত আপোনালোকে বিবেচনা কৰিব, যাতে এনেকুৱা এটা জাতিক প্ৰতাৰণা কৰিবলৈ ওলোৱা ব্যক্তিক আপোনালোকে যাতে এই ভুৱা লোকক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা নিদিয়ে তাৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিলোঁ আৰু বিপুলভাৱে আমি দাবী জনাইছোঁ। আজি আমাৰ ডিমৰিয়াত এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আমাৰ প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ ডিমৰিয়া সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে এজন তপন দাস ওৰফে তপন ডেকা। তেওঁৰ দেউতাক নাৰায়ণ ডেকা, তেওঁ ঘৰ টিহু চাৰ্কুলৰ নিজ নমাটি গাঁৱত। এইজন ব্যক্তিয়ে তেওঁৰ শৈক্ষিক কালো হোৱা তেওঁৰ জাতি প্ৰমাণ পত্ৰৰে পাৰ কৰিলে আৰু গোটেই সমষ্টিৰ তথা অসমৰ অনুসূচিত জাতিসকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যেৰে ভুৱা জাতি প্ৰমাণ পত্ৰ লৈ তেওঁ এইবাৰ ডিমৰিয়াত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে ২৬ৰ বিধানসভাত। গতিকে আমি আমাৰ ডিমৰিয়া সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি তাৰ প্ৰতিবাদৰ আমাৰ যিটো প্ৰস্তাৱ আমি প্ৰেৰণ কৰিছোঁ আৰু লগতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দক আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা এজন প্ৰতাৰক ব্যক্তিক আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰাৰ পৰা যাতে তেওঁক আঁতৰাই ৰাখে আৰু লগে লগে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মহোদয়কো আমি অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ এটা জাতিক প্ৰতাৰিত কৰিব পৰা ব্যক্তিয়ে যদি টিকট পায় ভৱিষ্যতে সেই সমষ্টিটোক কেনেকুৱা ৰাইজৰ প্ৰতাৰণা কৰিব। গতিকে আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰি এই ব্যক্তিজনক যাতে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰাখে। তাৰ বিনিময়ত আমাৰ খুব সুন্দৰ ভাৱমূৰ্তি থকা ব্যক্তি আছে, আমাৰ অনুসূচিত জাতিৰ অন্য ব্যক্তি আছে, সেইসকলৰ মাজৰ পৰা আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এজন সুযোগ্য ব্যক্তিক আপোনালোকে প্ৰক্ষেপ কৰিব বুলি আমি ইয়াৰ দ্বাৰা অনুৰোধ কৰিছোঁ। আৰু লগতে যদি এই ব্যক্তিজনে নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ সুযোগ পায় আমি কিন্তু পৰৱৰ্তী সময়ত জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আমাৰ সকলোৰে দাবীৰ ওপৰত আমাৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ওপৰত আপোনালোকে বিবেচনা কৰিব, যাতে এনেকুৱা এটা জাতিক প্ৰতাৰণা কৰিবলৈ ওলোৱা ব্যক্তিক আপোনালোকে যাতে এই ভুৱা লোকক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা নিদিয়ে তাৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিলোঁ আৰু বিপুলভাৱে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.